हजरत मोहम्मद सल्लल्लाहु अलैहि वसल्लम पृथ्वीर श्रेष्ठ मानु कि हजरत मोहम्मद सल्लल्लाहु अलैहि वसल्लम दुनिया के सबसे अच्छे इंसान थे। हजरत मोहम्मद सल्लल्लाहु अलैहि वसल्लमर दरे श्रेष्ठ मानु आरु केतियाओ पृथ्वीले नाहे। ऐसा अच्छा इंसान न तो कभी पैदा हुआ है और न कभी पैदा होगा, न भूतो न भविष्यति। ओम शांति शांति शांति। हजरत मोहम्मद सल्लल्लाहु अलैहि वसल्लमे सदाय मानुषक सठिक न्याय दिছিল। हजरत मोहम्मद सल्लल्लाहु अलैहि वसल्लम बहुत ही न्यायप्रिय थे। এই ভিডিওটো প্রথমে আপোনালোকে যিমান পাৰে শেয়ার কৰি দিয়ক, কিয়নো এইবাৰ দেখিবলৈ পোৱা গৈছে হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বিষয়ে এখন সভাত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে এগৰাকী হিন্দু পণ্ডিতে। হিন্দু পণ্ডিত গৰাকীয়ে কৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ শেষৰ নবী হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম পৃথিৱীৰ শ্ৰেষ্ঠ মানুহ। লগতে তেওঁ কৈছে হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দৰে শ্ৰেষ্ঠ মানুহ আৰু পৃথিৱীলৈ কেতিয়াও নাহে। লগতে হিন্দু পণ্ডিত গৰাকীয়ে কৈছে হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সদায় মানুহক সঠিক ন্যায় দিছিল, যিটো ভিডিঅ' বৰ্তমান সময়ত বনজুইৰ দৰে ভাইৰেল হৈ পৰিছে।